আজিৰ প্ৰজন্মই বিশ্বাসী নকৰিব এনেকুৱা ৰাজনীতিবিদো এইখন ৰাজ্যত আছিল তেওঁ আছিল শিক্ষামন্ত্ৰী অথচ জীৱনৰ বিয়লি বেলাত ভাড়াঘৰৰ বিছনাখনে আছিল হাৰথি সতত আৰু সংগ্ৰামৰ ৰাজনীতি কৰি মানুহজন গলগৈ মূল্যবোধৰ ৰাজনীতিৰে জনতাৰ হৃদয় জিনা মানুহজন আৰু নাই হয় ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অধ্যাপক ৰমণী বৰ্মন আৰু নাই 87 বছৰ বয়সত নলবাৰীৰ ভাড়াগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে 1978 চনত গুলাব বৰবৰাৰ মুখ্যমন্ত্ৰীৰ কালত শিক্ষা গৃহ আৰু সমাজ কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰমণী বৰ্মনে ইমান এটা ডাঙৰ পদবীত থকাৰ পাছতো তেওঁ আছিল মাটিৰ মানুহ জীৱনৰ বিয়লি বেলাত তেওঁৰ ঠিকনা আছিল ভাড়াঘৰৰ এখন বিছনা ভাড়াঘৰৰ বিছনাত হত্যাগত হৈ নীৰৱে মৃত্যুৰ ক্ষণ গণিছিল এইগৰাকী ৰাজনীতিবিদে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পাছত তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কিন্তু সেয়াই যথেষ্ট নাছিল উৰে জীৱন বাক স্বাধীনতাৰ পক্ষত এক অতন্দ পোহৰীৰ ৰূপত থিয় দি থকা সততা আৰু আদৰ্শৰ সৈতে কাহানিও আপোচ নকৰা এই স্বাভিমানী ব্যক্তিত্বৰ মানুহজনে হাৰ মানিলে জীৱন যুদ্ধত আমাৰ নলবাৰী গৌৰৱ প্ৰাক্তন শিক্ষামন্ত্ৰী অসম চৰকাৰৰ ৰমণী বৰ্মন ছাৰৰ আজি মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈছোঁ আমি নলবাৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি শেষ শ্ৰদ্ধা জনালোঁ কিন্তু প্ৰধান কথা হ'ল আজিৰ দিনত ৰাজনৈতিক নেতাসকলৰ মই নিজকে প্ৰমুখ্য কৰি গৈছোঁ আমি গাড়ীখন নহ'লে এটা খোজ আগুৱাব নোৱাৰোঁ তেনে সময়ত কিন্তু আমাৰ অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰীজনে গাড়ীখনত যাব ক'লে বা গাড়ীখন ল'ব ক'লে খং কৰে এই ভোগসৰ্বস্ব ৰাজনীতিৰ পৰা দূৰত থাকি সঁচা অৰ্থত সমাজ সেৱাৰ মনোভাৱেৰে কাম কৰা এজন জননেতা আমাৰ মাজৰ পৰা বিদায় লোৱাটো এটা সাংঘাতিক ধৰণৰ ক্ষতি আজি তেখেতৰ মৃত্যুৰ দিনটোত এটা কথাই কামনা কৰিম ভগৱানে আমাক শক্তি দিয়ক যাতে তেখেতৰটো আমি সম্পূৰ্ণ তেখেতৰ আদৰ্শৰে আমি চলিব নোৱাৰোঁ নিশ্চিত এনেই ক'ব পাৰিম অন্তত কিছু হ'লেও যাতে ৰমণী বৰ্মন ছাৰহঁতৰ দৰে গুণ আমি ৰাজনীতিৰ যিহেতু পথাৰখনত আছোঁ আমাক এনেকুৱা গুণ কিছু হ'লেও দিয়ক যিখিনিৰ বলেৰে আমি হয়তো কিছু সমাজৰ হকে তেখেতসকলৰ দৰে নিস্বাৰ্থভাৱে কাম কৰাৰ বাবে শক্তিকণ পাম চৰকাৰে কি কৰে কথাটো হ'ল আমি এইটোক লৈ বিতৰ্কত নাযাওঁ মই এটা কথাই ক'ব খোজোঁ যে আদৰ্শৰ সদায় জয় হ'ব লাগে এজন প্ৰাক্তন শিক্ষামন্ত্ৰী আমি ভাল পালোহেঁতেন যদি ৰাজ্যিক মৰ্যাদাৰে আজি তেখেতৰ শেষকৃত্যৰ কাৰণে চৰকাৰে ঘোষণা কৰিলেহেঁতেন মই জনাত এতিয়ালৈকে কৰা নাই আপোনালোকৰ হাতত কিবা ইনফৰমেশ্যন আছে যদি ৰাজ্যিক মৰ্যাদা গতিকে এয়া চৰকাৰক আমি ধন্যবাদ জনাইছোঁ গতিকে এনেকুৱা এজন ব্যক্তিক শেষ সময়খিনিত শেষ শ্ৰদ্ধা দিয়াটো চৰকাৰখন বা আমাৰ ৰাইজসকলৰ দায়িত্ব গতিকে চৰকাৰে যিটো দৃঢ় পদক্ষেপ বা ভাল পদক্ষেপ লৈছে তাৰ বাবে আমি ধন্যবাদ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিয়োগত এতিয়া ৰাজ্যজুৰি পৰিছে শোকৰছা ৰাজনীতিবিদগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰ্ণ ক্ষতি নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8